নমস্কাৰ, আজি হৈছে 30 নৱেম্বৰ দেওবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। জনাইছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। উত্তাল BTCৰ সচিবালয় ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতি। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। উত্তাল হৈ পৰিছে এইবাৰ BTCৰ সচিবালয়। জনজাতি ছাত্ৰৰ প্ৰতিবাদী সমদল আৰু সচিবালয় ঘেৰাও কৰি উত্তপ্ত হৈছে পৰিস্থিতি। জনজাতিকৰণৰ বিৰোধিতাৰে প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে আৰু BTCৰ নেতাই জনজাতিকৰণৰ বিৰোধিতা নকৰাত ক্ষুণ্ণ হৈ পৰিছে শিক্ষাৰ্থী। বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ জনজাতীয় শিক্ষাৰ্থীৰ এই প্ৰতিবাদ আৰু সচিবালয়ৰ মূল প্ৰৱেশদ্বাৰ ভাঙি প্ৰৱেশ কৰিছে প্ৰতিবাদকাৰী আৰু আক্ৰোশমূলকভাৱে প্ৰতিবাদ কৰি ভাঙি চুৰমাৰ কৰে প্ৰৱেশদ্বাৰ আৰু উত্তাল হৈ পৰিছে BTCৰ সচিবালয়। জনজাতি ছাত্ৰৰ প্ৰতিবাদী সমদল দেখিবলৈ পোৱা গৈছে। আৰু জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ। হিমন্ত বিশ্ব শৰ্মাই আক্ৰোশমূলকভাৱে মুছলমানক উচ্ছেদ চলাইছে। এক ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে। হিমন্ত বিশ্ব শৰ্মাই আক্ৰোশমূলকভাৱে মুছলমানক কেৱল উচ্ছেদ চলাইছে আৰু চৰকাৰে কাৰোবাক অভয়াৰণ্যত ম্যাদী পট্টা দিছে, কিন্তু মুছলমানক দিছে মাত্ৰ বুলডোজাৰ। আৰু হিমন্ত বিশ্ব শৰ্মাই হিটলাৰী শাসন চলাইছে এইখন অসমত আৰু উচ্ছেদ কৰি অমানৱীয় আৰু অগণতান্ত্ৰিক উচ্ছেদ চলাইছে হিমন্ত চৰকাৰে। আৰু ইয়াৰ ফল হিমন্ত বিশ্ব শৰ্মাই এদিন ঐশ্বৰিকভাৱে লাভ কৰিব। আৰু ভাৰতীয় মানুহক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দুই ধৰণে চাই আছে। হিন্দুৰ কাৰণে হিমন্তৰ এটা অন্তৰ আৰু মুছলমানৰ কাৰণে হিমন্তৰ অন্য এটা অন্তৰ। আৰু হিন্দু মুছলমান সকলোৰে বাবে এটা অন্তৰ হ'লে ভাল আছিল। আৰু আদানী আম্বানীৰ স্বাৰ্থত উচ্ছেদ কৰাটো এক দুৰ্ভাগ্যজনক বিষয়। মন্তব্য নেমচুৰ সভাপতি বদৰুল ইছলামৰ। এক ডাঙৰ খবৰ জনাইছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ। হিমন্ত বিশ্ব শৰ্মাই আক্ৰোশমূলকভাৱে মুছলমানক উচ্ছেদ চলাইছে আৰু চৰকাৰে কাৰোবাক অভয়াৰণ্যত ম্যাদী পট্টা দিছে, কিন্তু মুছলমানক দিছে মাথো বুলডোজাৰ। আৰু হিমন্ত বিশ্ব শৰ্মাই হিটলাৰী শাসন চলাইছে এইখন অসমত। জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ। হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা 100 জন আহিলেও মোক আৰু ৰখাব নোৱাৰে। আৰু এনেদৰে এতিয়া মন্তব্য কৰিছে AIUDFৰ বিধায়ক আমিনুল ইছলামে। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা 100 জনেও মোক আৰু ৰখাই থ'ব নোৱাৰে। জেলৰ পৰা ওলায়ে হুংকাৰ প্ৰদান কৰিছে আমিনুল ইছলামে। আৰু হিমন্ত বিশ্ব শৰ্মাই মোক বিধায়ক হ'ব নোৱাৰাকৈ জেলত ভৰাই থৈছিল, কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা আৰু 100 জন আহিলেও মোক ৰখাই থ'ব নোৱাৰে। মই 2026 চনত আকৌ নিৰ্বাচন খেলিম আৰু আকৌ জিকিম। হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা আৰু 100 জন আহিলেও মোক আৰু ৰখাই থ'ব নোৱাৰে বুলি এক প্ৰকাৰ বিস্ফোৰক মন্তব্য কৰিছে AIUDFৰ বিধায়ক আমিনুল ইছলামে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ। 6 জনগোষ্ঠীৰ জনজাতিকৰণ লাগে নে নালাগে? প্ৰসংগ 6 জনগোষ্ঠীৰ জনজাতিকৰণ আৰু 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিব লাগে নে নালাগে। আজি বিধানসভাত গ্ৰহণ কৰা হ'ব ঐতিহাসিক সিদ্ধান্ত। সকলোৰে দৃষ্টি নিবদ্ধ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ওপৰতেই। আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ ৰাজ্যজুৰি প্ৰতিবাদ চলি আছে। আৰু 6 জনগোষ্ঠীৰ প্ৰতিবাদক সঁহাৰি জনাবলৈ হিমন্ত চৰকাৰে তাক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা আৰম্ভ হৈছে। আৰু ইপিনে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা ট্ৰাইবেল সংঘই বিচৰা নাই 6 জনগোষ্ঠীৰ জনজাতিকৰণ, কিন্তু 6 জনগোষ্ঠীৰ হুংকাৰ জনজাতিকৰণ লাগিবই, অন্যথা 2026 চনত BJP চৰকাৰৰ গাদী উফৰাই দিম বুলি এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে। আৰু এইবাৰ প্ৰসংগ হৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণ আৰু 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিব লাগে নে নালাগে জনাওক আমাৰ এইখন ভিডিঅ'ৰ কমেণ্ট বক্সত। জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ। সন্তান জন্ম নহ'লে বুলিয়েই পত্নীক এৰি দিয়াৰ অধিকাৰ নাই কোনো স্বামীৰ। পৰীক্ষা কৰা হ'ব পুৰুষ আৰু মহিলা দুয়োকে। আৰু এনেদৰে এতিয়া ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। সন্তান জন্ম নহ'লে যদি পত্নীক স্বামীয়ে এৰি দিয়ে, তেন্তে পত্নীৰ লগতে স্বামীকো কৰা হ'ব পৰীক্ষা।
আৰু নাৰীক দুখ দিয়া ছিষ্টেম আৰু নচলিব এইখন অসমত বহুবিবাহ ৰোধ কৰিবৰ বাবে অসম চৰকাৰৰ বিশেষ পদক্ষেপ আৰু বিধানসভাত গৃহীত হ'ল বহুবিবাহ প্ৰতিৰোধ বিধেয়ক 2025 মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ মন্তব্য ব্ৰেকিং নিউজ মৌলানাই দ্বিতীয় বিবাহ কৰালেই 5 বছৰৰ বাবে যাব লাগিব জেললৈ লগতে গাঁও প্ৰধান যাব লাগিব 3 বছৰৰ বাবে জেললৈ আৰু ইয়াৰ সমান্তৰালকৈ আৰক্ষী আৰু ন্যায় ব্যৱস্থাত জড়িত লোকে হেৰুৱাব চাকৰি এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক পলিগেমি আৰু নচলিব এইখন অসমত এতিয়াৰে পৰা দ্বিতীয় বিবাহ মানেই লগে লগে 7 বছৰ জেল আৰক্ষী গাঁও প্ৰধান মৌলানা অপৰাধীৰ ক্ষেত্ৰত হ'ব অধিক শাস্তি দ্বিতীয় বিবাহ কৰা ব্যক্তিয়ে হেৰুৱাব চৰকাৰী চাকৰি আৰু ভৱিষ্যতলৈ নাপাব কোনো সংস্থাপন চাকৰিৰ সা সুবিধা বিধানসভাত গৃহীত হ'ল বহুবিবাহ প্ৰতিৰোধী আইন 2025 আৰু অসম বিধানসভাত ৰচনা হ'ল নতুন ইতিহাস মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ পদক্ষেপ এয়া আৰু মৌলানাই যদিহে দ্বিতীয় বিবাহ কৰায় তেন্তে 5 বছৰৰ বাবে যাব লাগিব জেললৈ আৰু ইয়াৰ সমান্তৰালকৈ গাঁও প্ৰধান যাব লাগিব 3 বছৰৰ বাবে জেললৈ আৰু আৰক্ষী আৰু ন্যায় ব্যৱস্থাত জড়িত লোকে হেৰুৱাব নিজৰ চাকৰি জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ পৰিয়াল লৈ ভাল খবৰ প্ৰতিটো সমষ্টিৰ 4000 হিতাধিকাৰীয়ে পাব নতুনকৈ ৰেচন কাৰ্ড আৰু কেনেকৈ ক'ত কৰিব আবেদন এই মুহূৰ্তৰ খবৰ জনাইছো এটি ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আহি পৰিছে ডাঙৰ খবৰ ভাল খবৰ বুলি ক'ব লাগিব কিয়নো অসমত নতুনকৈ 5,04,000 লোকে পাব ৰেচন কাৰ্ড আৰু বাদ পৰি থকা হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰা হৈছে ইতিমধ্যে আৰু যিসকলৰ নাম বাদ পৰিছে তেওঁলোকে নতুনকৈ পাব ৰেচন কাৰ্ড আৰু প্ৰতিটো সমষ্টিত নতুনকৈ 4,000 হিতাধিকাৰী অন্তৰ্ভুক্ত হ'ব ৰেচন কাৰ্ডত বহু পৰিয়ালত 2ৰ পৰা 3জন সদস্যৰ নাম বাদ পৰি আছে ৰেচন কাৰ্ডৰ পৰা পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ নাম অন্তৰ্ভুক্তি প্ৰক্ৰিয়া আৰম্ভ চৰকাৰৰ আৰু 126টা সমষ্টিত নতুনকৈ 4,000 হিতাধিকাৰীয়ে পাব ৰেচন কাৰ্ড আৰু ইয়াৰ পাছতে বাদ পৰি থকা লোকৰ নাম অন্তৰ্ভুক্তিৰ ৰাজ্য চৰকাৰে কৰিছে চিন্তা আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা এই ক্ষেত্ৰত বিচৰা হৈছে এক বিশেষ অনুমতি আৰু যোৱা বছৰ নতুনকৈ 40 লাখ লোকে লাভ কৰিছিল ৰেচন কাৰ্ড আৰু এই বছৰৰ আৰম্ভণিতেই অন্তৰ্ভুক্ত হ'ল 19,55,000 নতুন হিতাধিকাৰী আৰু ইয়াৰ মাজত বাদ পৰি থকা হিতাধিকাৰীক বাছি উলিওৱা হৈছে বিধানসভাত ডাঙৰ ঘোষণা মন্ত্ৰী কৌশিক ৰয়ৰ ব্ৰেকিং নিউজ 1 ডিচেম্বৰৰ পৰা দেশত আহিব 5টাকৈ নতুন নিয়ম যি নিয়মে প্ৰভাৱ পেলাব আপোনাৰ দৈনন্দিন জীৱনত আৰু যদিহে আপুনি এই নিয়ম কেইটাৰ বিষয়ে নাজানে তেন্তে পৰিব ভয়ংকৰ বিপদত গতিকে খবৰটো জনাইছো সবিস্তাৰে 1 ডিচেম্বৰৰ পৰা দেশত আহিব 5টাকৈ নতুন নিয়ম পেনশন টেক্সৰ পৰা আৰম্ভ কৰি ৰন্ধন গেছলৈকে সলনি হ'ব বহুকেইটা নিয়ম আৰু পাকঘৰৰ পৰা আপোনাৰ পকেটলৈকে পৰিব ইয়াৰ প্ৰভাৱ নতুন নিয়মেৰে সকলো দেশবাসীৰ জীৱন জীৱিকাত পৰিব আৰ্থিক প্ৰভাৱ আৰু 1 ডিচেম্বৰৰ পৰা সলনি হ'ব ৰন্ধন গেছৰ মূল্য বাণিজ্যিক আৰু ঘৰুৱা ৰন্ধন গেছৰ দেখিবলৈ পোৱা যাব মূল্যৰ কিছু পৰিৱৰ্তন আৰু 1 নৱেম্বৰত 6.50 টকাকৈ হ্ৰাস পাইছিল ৰন্ধন গেছৰ মূল্য আৰু ডিচেম্বৰৰ 1 তাৰিখৰ পৰা অধিক পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আৰু পেঞ্চনৰ ক্ষেত্ৰতো 1 ডিচেম্বৰৰ পৰা আহিব বৃহৎ পৰিৱৰ্তন 30 নৱেম্বৰৰ ভিতৰতে চৰকাৰী কৰ্মচাৰী নিৰ্বাচন কৰিব লাগিব পেঞ্চন স্কিম আৰু 1 ডিচেম্বৰৰ পিছত নাপাব আপুনি এই সুবিধা গতিকে আপুনি সোনকালে এই সমূহ কাম কৰি লওক জ্যেষ্ঠ নাগৰিকে পেঞ্চন লাভ কৰাৰ বাবে লাইফ চাৰ্টিফিকেট জমা কৰাৰ অন্তিম দিন হৈছে 30 নৱেম্বৰৰ দিনটো মাত্ৰ এটা দিন বাকী আছে আপোনাৰ হাতত আৰু 1 ডিচেম্বৰৰ পিছত এই নথি জমা দিয়াৰ বাট আৰু নাথাকিব বন্ধ হৈ পৰিব আৰু লগে লগে বন্ধ হৈ পৰিব আপুনি পাবলগীয়া পেঞ্চন আৰু বকেয়া কৰ পৰিশোধ কৰাৰ অন্তিম দিন হৈছে 30 নৱেম্বৰ গতিকে আপুনি 30 নৱেম্বৰৰ আগতে কৰি লওক এই সমূহ কাম আৰু 1 ডিচেম্বৰৰ পৰা বকেয়া কৰৰ ওপৰত আৰোপ কৰা হ'ব আৰু অতিৰিক্ত কৰ আৰু ইন্ধনৰ ক্ষেত্ৰতো আহিব দৰ দামৰ বৃহৎ তাৰতম্য 1 ডিচেম্বৰৰ পৰা দেশত আহিব 5টাকৈ নতুন নিয়ম গতিকে আমি জনাইছো যে কি নিয়ম আহিব গতিকে আপোনালোকে এই সমূহ কাম কৰি ল'ব পেঞ্চন টেক্সৰ পৰা আৰম্ভ কৰি ৰন্ধন গেছলৈকে সলনি হ'ব বহুকেইটা নিয়ম